আজিকালি ৰাজনীতিক পণ্য দ্ৰব্যৰ দৰে ব্যৱহাৰ কৰি আহিছে এচাম স্বাৰ্থন্বেষী আৰু চতুৰ ৰাজনীতিবিদে। আমাক ভাষা ধৰ্মৰ নামত ভাগ ভাগ কৰি দি নিজৰ মুনাফা আদায় কৰি আছে, আৰু সেইবোৰ আমি জানি বুজিও ভাগ ভাগ হৈ আছোঁ। ভাষাৰ নামত, ধৰ্মৰ নামত, জনগোষ্ঠীৰ নামত, কিন্তু আমি একেই অসমীয়া, একেই ভাৰতীয়। সেইকাৰণে বাংলা কবি প্ৰিয় চট্টোপাধ্যায়ে বঙালীত এটি গান লিখিছিল। আমাৰ অসমৰ স্বনামধন্য নাট্যকাৰ, গীতিকাৰ, সাহিত্যিক স্বৰ্গীয় মহেন্দ্ৰ বৰঠাকুৰে গানটো অসমীয়াত অনুবাদ কৰিছিল আৰু বাংলাত সুৰ কৰিছিল গৌতম বোস। মই অকণমান গুণগুণাইছোঁ আজি দেশৰ পৰিস্থিতি চাই। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এনে সহজ সত্যটোকে নুবুজো কোনোদিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এক বিন্দু পানী পোৱা কি আছেনো বল, এক বিন্দু পানী পোৱা কি আছেনো বল। এই পানীৰ এই সমাহাৰে অটল হিন্দু সাগৰ গঢ়ে। এই পানীৰ এই সমাহাৰে অটল হিন্দু সাগৰ গঢ়ে। এইভাবে নিমিলিলে আমি নাথাকো আৰু এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। ভাবা হে ভাবা সুখী কোন বাটেনো হওঁ। ভাবা হে ভাবা সুখী কোন বাটেনো হওঁ। ধৰ্ম ভাষাৰ বিভেদেৰি আকৌ আহা হবে মিলু। ধৰ্ম ভাষাৰ বিভেদেৰি আকৌ আহা হবে মিলু। একতাৰে মাতি দিয়ে আহি বহুদিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এনে সহজ সত্যটোকে নুবুজো কোনোদিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন। এটা কাঠি ভঙা সহজ, দহটা হলেই কঠিন।